আমাৰ জীৱন এনেও নাই কোনো ছোৱালী আমাক পাত্তা নিদিয়ে তো মৰি যোৱাই ভাল এই বানখনত উঠি যাওঁ নে কি গাইজ হাই গাইজ ৱেলকাম বেক টু মাই দীপাংকৰ ভিলেজ ব্লগ আৰু আজি আমি বান আগতে আপোনালোকক একবাৰ দেখুৱাইছিলোঁ মোৰ ভিডিঅ'ত বানপানী কেনেকুৱা বানপানী হৈছিলে তো আকৌ এবাৰ আমাৰ বান আহি গ'ল তো বান সমস্যাটো আমাৰ কেতিয়াও শেষ নহয় তো আমি এনেকুৱা বানৰ সমস্যাৰ লগত আমি যুঁজি যাব লাগিব কাৰণ বান আমাৰ অসমখনত কেতিয়াও বানৰ সমস্যা শেষ নহয় তো আমি আকৌ এবাৰ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ আকৌ বান আহিলে তো কেনেকুৱা এটা বান কেনেকুৱা আহিছে কেনেকুৱা দেখিছে খেতি বাতি পথাৰ একদম খেতি বাতি শেষ কৰি পেলাইছে এইবাৰ বানখন যিবোৰ আমাৰ ধান এতিয়া আমাৰ গজালি মেলিবৰ হৈছিলে কিন্তু ধান আমাৰ এতিয়া বানপানীয়ে গোটেই বুঢ়াই পেলাইছে গোটেই খেতি পথাৰ আমাৰ বুঢ়াই পেলাইছে কিন্তু দেখিছে দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা এটা পৰিস্থিতি কেনেকুৱা এটা ভয়ানক পৰিস্থিতি ৰূপ লৈছে আমাৰ এই ওচৰত থকা নৈখনে তো চাই থাকক প্ৰথমৰ পৰা শেষলৈকে তো নিশ্চয় দেখিবলৈ পাইছোঁ মোৰ পিছফালে কেনেকুৱা এটা দেখিছে পৰিস্থিতি কেনেকুৱা মানে গোটেই পথাৰ খেতি পথাৰ গোটেই মানে একদম বগা হৈ পৰিছে একদম ফ্লাট হৈ পৰিছে দেখিছে পানী কেনেকুৱা আৰু মই এইফালে নমি আহিছোঁ দেই এইখিনি দহা ইফালে অকণমান পানী দহা আছে তো অকণমান যাবলৈ ভয় লাগিছে তো চাওঁ ইফালে বালা তুলিছোঁ ন বালা তুলি পেলাই মানে ক'ত মানে গাঁত কৰি থৈছে মানে কোনো কিবা নাই এতিয়া গমেই নাপাওঁ বহুত দিন অহা নাছিলোঁ আৰু দেখিছে কেনেকুৱা বগা মোৰ পিছফালে দেখিবলৈ পাইছে তো আপোনালোকে আকৌ দেখাবলৈ চেষ্টা কৰিছোঁ দেখিছে কেনেকুৱা এটা পৰিস্থিতি খেতি পথাৰ একো মানে ধৰিব পৰা নাই এইখন আমাৰ এইটো দেখিছে নৈখন আমাৰ এই নদীখন কেনেকুৱাকৈ বৈ আছে কিন্তু দেখিছে পথাৰবিলাক একো ধৰিব পৰা নাই ইয়াতে দেখিছে কেনেকুৱা পানী মই এনেকৈ পানীত দেখিছে পানীৰ মাজত এনেকৈ মই থিয় হৈ আছোঁ তো এইপিনে দেখিছে কৰলৈকে মানে এই আগলৈকে আছে আমাৰ পকী ৰাস্তাটো তো এইপিনে খেতি পথাৰ এইবোৰ ধাননি পথাৰ দেখিছে অকণমান সেউজীয়াকৈ আছে এইবোৰ তো এইবিলাক ধাননি পথাৰ তো ইমান ধুনীয়াকৈ আমাৰ খেতিয়ক বন্ধুসকলে এটা ধান খেতি কৰিছিলে কিন্তু এইবাৰ চাগে আমাৰ বানপানীয়ে গোটেইবোৰ আমাৰ খেতিবিলাক নষ্ট কৰি পেলাব কাৰণ আমাৰ যিসকল খেতিয়ক সেইসকলে বহুত কষ্ট কৰি পেলাই কিবা এটা আশা লৈ মানে খেতি কৰে কিন্তু এনেকুৱা যদি বান আহি পেলাই যে সেই আশা আমাৰ যি খেতিয়কসকলৰ যি আশা থাকে সেই আশা পূৰণ কৰিব তেওঁলোকে খেতি কৰে এমুঠি ভালকৈ খোৱাৰ কাৰণে তেওঁলোকে বহুত কষ্ট কৰি পেলাই খেতি অকণমান কৰিবলৈ লয় কিন্তু এনেকুৱা কালৰূপী বান যদি আহি যদি এনেকুৱা খেতিয়কৰ মন যদি বেয়া কৰি পেলাই এনেকুৱা খেতি বাতি যদি মানে ধ্বংস কৰি পেলায় তো আমাৰ খেতিয়ক ভাই বন্ধুসকলে কেনেকৈ জীয়াই থাকিব কোৱাচোন আৰু কেনেকৈ সিহঁতে আৰু খেতিবলৈ বোলে উৎসাহ পাব কাৰণ এনেকুৱা বান যেনেকুৱা বান আহিছে এই বানটো চাগে আৰু বহুত দিন লাগিব এই পানীটো নমি যাব লাগিলে কিন্তু যিমান দিনলৈকে থাকিব তো আমাৰ যিবোৰ আমাৰ ধাননি পথাৰ আমাৰ ধাননিবিলাক যিবিলাক আমাৰ গজালি মেলিবলৈ হৈছিলে সেই গজালি মেলিব লগা ধান গোটেইবিলাক আমাৰ পানীয়ে বুৰাই লৈ যাবগৈ তো আমাৰ বানৰ সমস্যা আমাৰ কেতিয়াও শেষ নহ'ব কাৰণ আমাৰ বান আহি অসমখনত আমাৰ থাকিলে আমাৰ এই বানৰ লগত আমি যুঁজ কৰি যাব লাগিব কাৰণ যেনেকৈ বান আহিছে আমি সেনেকৈ যুঁজিব লাগিব কাৰণ তো গাইজ অকণমান মই পানীত দেখিছে এনেকুৱাকৈ পানীত নমি আছোঁ দেই মই এনেকুৱা চা আমাৰ এই এইখন হৈছে পথাৰত দেখিছে কেনেকৈ এআঁঠু পানী আৰু অকণমান গ'লেতো মই মানে ডুবি যাম আৰু মোক উটুৱাই লৈ যাব এনেকুৱা পানী দেখিছে এনেকুৱা গোটেই পথাৰে পানী তো অকণমান লাহে এনেকৈ যাবলৈ চেষ্টা কৰিছোঁ দেই ভয় লাগিছে কি হ'ব বহুত ভয় লাগিছে দেই অকণমান সেইটো দেখিছোঁ নে বালা অকণমান কিবা কৰি থৈছে তালৈকে চাওঁ পাৰোঁ নে নোৱাৰোঁ মানে ভয় লাগিছে নতুন পানী আহিছে ন বহুতে ভয় লাগিছে দেই গাইজ যদি উঠি যাওঁ আৰু মানে বেয়াই হ'ব অকণমান চেষ্টা কৰিছোঁ অকণমান লাহে খোজ দিছোঁ দেই গাইজ আপোনালোকে চাওক এতিয়া ভয়ে গৈ আছোঁ মই কাৰণ ভয়ে বহুত ডাঙৰ পানী গোটেই পথাৰ ফ্লাট হৈ গৈছে গাইজ যদি পানী যদি উটাই লৈ যায় আৰু চেছ এইটো যিটো পানী আহিছে এইটো সাঁতুৰিব কোনেও নোৱাৰে ইমান পানী আহিছে তো অকণমান এনে ওচৰত যাইগৈ চাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক ওচৰত লৈ গৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেই লাহেকৈ কাৰণ ইমান পানী দেখিছে ইয়াতে দেখিছে এআঁঠু পানী এই পথাৰখনত এআঁঠু পানী আৰু অকণমান দূৰলৈকে গ'লেতো মোক উটাই লৈ যাব এনেকৈ দেখিছে কেনেকুৱা এটা গোটেই পানী দৌৰ নেকি ইয়াতে ভয় লাগিছে নে এইটো দেখিছে বালা এনেকুৱাকৈ বালা তুলি থৈছে বঢ়িয়া ধুনীয়াকৈ ইয়াতে বালা তোলে বালা গোটেই শেষ কৰি দিছে পানী উটাই লৈ গৈছে আধা বালা কিজানি পানী লৈ গ'ল তো
তো আহি পালোঁ দেই গাইছ। তথাপি ইমান ভয়ে ভয়ে দেখিছে, ইমানখিনি পাৰ এতিয়ালৈকে দেখিছে। মই চাইকেলখন এই দূৰত থৈছিলোঁ, কিন্তু আহি ইয়ালৈকে আহি পালোঁ। দেখিছে মই ইমান এটা সাহস, মনত সাহস লৈ আহিলোঁ দেই বহুত। কাৰণ আহি পালোঁ দেই গাইছ, আহি পালোঁ। মই ইয়াতে আহিব বিচাৰিছিলোঁ, এইটো দেখিছে বালা এইখনত। তো আহি পালোঁ দেই, বহুত ভয়ে ভয়ে আহিলোঁ দেই। ইমান দেখিছে তালৈকে ইয়ালৈকে আহি পালোঁ। এয়াতো পানী, চাওক ইয়াৰ পৰা নদীখন কেনেকুৱা বৈ আছে, দেখিছে মোৰ পিছফালে। চাওক গাইছ, মই ক'ত আছোঁ এতিয়া। ইমান দূৰলৈকে আহিলোঁ, ইমান ভয়ে ভয়ে আহিলোঁ দেই, বহুত ভয় লাগিছে। কাৰণ ইমান পানী হৈছে, পথাৰবিলাক মানে ক'ত গাঁত আছে মানে ধৰিব পৰা নাই মই। তথাপি যে ইয়ালৈকে আহি পালোঁ, ইমান এটা সাহস লৈ বুকুত, দেখিছে। আৰু এইফালে দেখিছে নদীখন, সেইটো নদী, মোৰ পিছফালে আছে নদী। ইমান সোঁত বৈছে, দেখিছে নদীখন ইমান সোঁত, কেনেকুৱা পানী দেখিছে, বানপানী। এই হৈছে আমাৰ অসমৰ, দেখিছে বান, কেনেকুৱা এটা পৰিস্থিতি। বান চাওক আপোনালোকে, বান কেনেকুৱা, পথাৰ বোলে একো ধৰিব পৰা নাই, এনেকুৱা পৰিস্থিতি হৈ আছে। চাৰিওফালে বগা, আৰু ইয়াতে চাগে ইয়াতে মানুহ ঘৰ নাই, এইটো গোটেইবোৰ পথাৰ। কিন্তু ইয়াতে যদি মানুহ ঘৰ থাকিল হয় গাইছ, কেনেকুৱা এটা পৰিস্থিতি, কেনেকুৱা এটা মানুহৰ জীৱন লৈ টানাটানি লাগিল হয় ন। তো ভাল কথা, ইয়াতে মানুহ ঘৰ নাই, ইয়াতে পথাৰ, গোটেইবোৰ পথাৰ। কিন্তু সেইফালে আৰু বহুত পথাৰটো এৰি মানুহ ঘৰ আছে, তালৈকে পানী যায়, বহুত পানী যায়। আমাৰ সেয়ে সমস্যা আৰু কি কৰিব। আৰু এইবোৰ দেখিছে এইবোৰ বালা তুলি পেলাই কেনেকুৱা দেখিছে। আজিকালিতো সেই বালাখনত দেখিছে, বালা কেনেকুৱা মানে বিজনেছ বালাৰ। এইবোৰ চাগে দেখিছে, এই বালাৰ বিজনেছ কৰে কিছুমানে একদম কোটিপতি হৈ আছে দেই গাইজ, কোটিপতি। বালাৰ বিজনেছে একদম কিছুমান ৰাজা হৈ গ'ল। সেইবোৰ পাইপ এনেকৈ ৰাখিছে, দেখিছে এইবোৰ বালা। তো যেতিয়া পানী কমে, এতিয়া মেচিনবোৰ নাই ইয়াতে, মেচিনবোৰ লৈ গৈছে কাৰণ পানী বহুত। তো যেতিয়া পানী কমি যায়, তেতিয়াহ'লে তাতে মেচিন লগাই, নদীত মেচিন লগাই পেলাই এই পাইপেৰে বালা এনেকৈ টানি আনে, দেখিছে। এই পাইপেৰে বালাবোৰ এনেকৈ আহি পানী আৰু বালা একেলগে আহে দেই গাইজ। পানী আৰু বালা এনেকৈ আহি পেলাই ইয়াতে পৰে, দেখিছে। এইবোৰ পানীবোৰ গুচি যায় আৰু বালাবোৰ ৰৈ যায়, এনেকুৱা, দেখিছে। মানুহৰ কেনেকুৱা টেলেণ্ট, মানুহৰ টকা ইনকাম কৰা কেনেকুৱা এটা দেখিছে কেনেকুৱা পদ্ধতি অৱলম্বন কৰিছে, দেখিছে। মানুহে পইচাৰ কাৰণে, পইচাৰ কাৰণে একো নাই জীৱনটোত। অকল মানুহে পইচা চিনি পায়, একো চিনি নাপায়। অকল মানুহে পইচাৰ কাৰণে মানুহে যিকোনো কাম কৰিব পাৰে। যদি মানুহে পইচা পায়, তে মানুহৰ কোনো কাম কৰিব লগা বাকী নাথাকে। পইচা পালে মানুহে যিকোনো কাম কৰিবলৈ ৰাজি হৈ যায়। কাৰণ পইচা আজিকালি জীৱনৰ মেইন, আচল বুলি ক'ব লাগিব। তো দেখিছে ইমান ধুনীয়া এটা দেই, বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া বুলি নহয়, ধুনীয়া নহয় একচুৱেলি। কাৰণ যিসকলে বানত, মইহে ধুনীয়া কৈছোঁ, কাৰণ আমাৰ অকণমান দূৰলৈ আমাৰ এইফালে বানপানী নুঠে। কিন্তু যিসকলে বানত ভুগি আছে, তেওঁলোকৰ মানে বহুত কষ্টকৰ এটা জীৱন, আৰু বহুত কষ্ট কৰে জীৱন কটাইছে। কাৰণ যেতিয়া বান আহে ন আমাৰ অসমখনত, তেতিয়াহ'লে বহুতো পৰিয়াল এটা হাহাকাৰ অৱস্থাত পৰি যায়। কাৰণ বান যেতিয়া আহে, এমুঠি খাবলৈ আমাৰ অসমখনত এনেকুৱা মানুহ আছে, এমুঠি খাবলৈ এটা হাহাকাৰ হৈ যায়। কাৰণ কেনেকুৱা খাব বান, গোটেই তলত। কিছুমানতো ঘৰ বাৰী এৰি ক'ৰবাত ওখ ঠাইত থাকিবলগীয়া হয়, আৰু কিছুমানতো কেনেকুৱা খাব। যেতিয়া বান গোটেইবোৰ পানী হৈ থাকে, নদী ক'তো যাব নোৱাৰে, ক'তো বস্তু আনিব নোৱাৰে, কেনেকৈ যাব, ঘৰত তলত পানী। তো মানুহে এনেকুৱা পৰিস্থিতিত জীৱন কটায়। তো আমি হয়তো কিছুমান আমাৰ যিসকল বানত এনেকুৱা পৰিস্থিতিত পোৱা নাই, তো সেইসকলে অনুমান কৰিব নোৱাৰিব। কিন্তু যিসকলে বানত থাকে, সেইসকলে বহুত কষ্ট কৰে। আৰু যিসকল আমাৰ বান আক্ৰান্ত ৰাইজ, আপোনালোকক অনুৰোধ কৰিছোঁ যে আমাৰ এই বান থকালৈকে আপোনালোকে নিজকে সুৰক্ষিত কৰি ৰাখক, নিজকে সাৱধানে ৰাখক। কাৰণ আমাৰ বান দেখিছে কেনেকুৱা ভয়ানক এটা বান। সেই বানৰ লগত যুঁজাৰ ক্ষমতা কাৰো নাই। কাৰণ
আপোনালোকে নিজক সুৰক্ষিত কৰি ৰাখক গাইজ। ইমানখিনি আছিল মই আজি আপোনালোকক কিছু বানৰ পৰিস্থিতি আৰু কিছু সাৱধানৰ কথা আপোনালোকক উপলব্ধি কৰি দিলোঁ।